অসমৰ ভূমিপুত্ৰ দেউৰীসকলৰ আজি মাঘ বিহু। মেজি প্ৰজ্বলন কৰি অগ্নি সেৱা ৰাইজৰ। পৰম্পৰাগত গীত নৃত্যৰে জীপাল হৈ পৰিল মেজিৰ বাকৰি। বুধবাৰৰ পৰা আৰম্ভ হ'ল উজনি অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী জনগোষ্ঠী লোকসকলৰ মাঘীয় বিচু বা মাঘ বিহু। অতীজৰে পৰা বুধবাৰ দিনটোক পবিত্ৰ বাৰ হিচাপে মানি আহিছে কৃষিজীৱী দেউৰীসকলে। মাহটোৰ প্ৰথম বুধবাৰৰ দিনটোত আয়োজন কৰে উৎসৱ পাৰ্বণ। বুধবাৰে দেৱীশালত পূজা কৰাৰ সমান্তৰালকৈ নিশা মেজি আৰু ভেলাঘৰ সজাত ব্যস্ত হৈ পৰে দেউৰীসকল। পৰম্পৰা অনুসৰি বুধবাৰে উৰে নিশা মেজিৰ পহৰা দি গাঁৱৰ ৰাইজে একেলগে ভোজ ভাত খায়। ইয়াৰ পিছতেই বৃহস্পতিবাৰে পুৱতি নিশা মেজি প্ৰজ্বলন কৰে। পৰম্পৰা অনুসৰি দেউৰীসকলে মাঘ মাহৰ পহিলা বুধবাৰে পালন কৰে মাঘ বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে পালন কৰে ভোগালী বিহু। জনগোষ্ঠীটোৰ লোকসকলে আকৰ্ষণীয় ৰূপত মেজি, ভেলাঘৰ, পৰম্পৰাগত ডেকাচাং আদি নিৰ্মাণ কৰে। বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ উপৰিও সকলোৱে মিলি এসাঁজ খোৱাৰ উদ্দেশ্যে উৰুকা ভোজৰ আয়োজন কৰে। বুধবাৰে নিশা উৰুকাত লগে ভাগে এসাঁজ খাই আনন্দ উল্লাস কৰে দেউৰীসকলে। পৰম্পৰাগত নৃত্যৰে জীপাল কৰি তোলে পৰিৱেশ। ইফালে বৃহস্পতিবাৰে অসমৰ ভিন্ন প্ৰান্তত ৰাইজে মেজি জ্বলোৱা পৰ্ব অনুষ্ঠিত কৰিছে। নাৰায়ণপুৰৰ মৰিদ্ৰিকং নৈৰ পাৰৰ দৃশ্য এয়া। ৰয়েল ক্লাবৰ সৌজন্যত কিনাপথাৰ গাঁৱৰ ৰাইজে একত্ৰিত হৈ পালন কৰিছে মেজি জ্বলোৱা পৰ্ব। প্ৰায় 30 ফুট দৈৰ্ঘ্যৰ আটকধুনীয়া মেজি সাজি ভেলাঘৰৰ তলত উৰুকা নিশা লগে ভাগে এসাঁজ খোৱাৰ লগতে পৰম্পৰাগত খেল-ধেমালি আৰু নৃত্য গীত কৰি আজি বৃহস্পতিবাৰে কাহিলী পুৱাতেই পৰম্পৰা ৰীতি নীতিৰ মাজেৰে মেজিত অগ্নি সংযোগ কৰি অগ্নি দেৱতাৰ আশীৰ্বাদ গ্ৰহণ কৰে। কিনাপথাৰ সমষ্টিবাসী ৰাইজে যোৱাকালি গোটেই দিনটো ইয়াতে ভোজ ভাত খালোঁ, খেলিলোঁ। প্ৰতিযোগিতা আমাৰ বহুতখিনি খেল ইয়াতে হ'ল প্ৰতিযোগিতা হিচাপে, আৰু আমি গোটেই দিনটো খেল ধেমালিৰ মাজেৰে পাৰ কৰি ৰাতি সংস্কৃতিক সন্ধিয়াও হ'ল। আমাৰ গোটেই ৰাইজে একেলগে মিলি ইয়াতে ফূৰ্তি কৰিলে, আৰু এয়া আমাৰ এতিয়া ৰাতিপুৱা একদম আহি ৰাইজে মেজি জ্বলাইছেহি। গোটেই আহি আপোনালোকেও দেখিছে, আহি প্ৰত্যক্ষ কৰিছে। সমান্তৰালভাৱে ধেমাজিৰ বৰদলনিৰ দেউৰী গাঁৱৰ ৰাইজেও পৰম্পৰাগতভাৱে পালন কৰিলে মাঘ বিহু। ভোজ ভাত খাই মেজি জ্বলাই আজিৰে পৰা পালন কৰিছে হেঁপাহৰ মাঘ বিহু। কাহিলী পুৱাতেই মেজি প্ৰজ্বলন কৰি সকলো অসূয়া অপ্ৰীতি নাশ কৰাৰ বাবে মংগল কামনা গাঁওবাসীৰ। বুধবাৰে দেউৰীসকলে এইটো কাৰণে বচা হয় বা মনা হয়, বুধবাৰ দিনটো দেউৰীসকলে অতীজৰে পৰা পবিত্ৰ বাৰ হিচাপে মানি আহিছে, আৰু দুমাহীত দেউৰীসকলে কেতিয়াও বিহু বা উৎসৱ পাৰ্বণ নেপাতে। এই কাৰণে যে দুমাহীৰ পৰিৱৰ্তে সেই মাহৰ মাঘ মাহ হ'লে মাঘ মাহ, বুধবাৰ হ'লে বহাগ হ'লে বহাগৰ বুধবাৰ, এই বাৰটো বাছি লয়। আৰু তেতিয়া বুধবাৰে দেওঘৰ বা দেগৰ, যাক গোসাঁনীশাল বুলি কোৱা হয়, গোসাঁনীশালত যেতিয়া দেউৰী পূজাৰী বা মুখিয়ালসকলে উৎসৱ পাৰ্বণৰ বাবে মাংগলিক নীতি নিয়ম কৰা হয়, তেতিয়াহে দেউৰীসকলৰ বিহু পূৰ্ণতা নামে। বুধবাৰে উৰে নিশা উৰুকা হিচাপে তেখেতলোকে আনন্দ কৰে, ভোজ ভাত খাই একেলগে গাঁৱৰ বুঢ়া মেথা, ডেকা জীয়ৰী, ল'ৰা, কিশোৰী সকলোৱে আহে আৰু একেলগে ভোজ ভাত খাই তাৰপাছত পুৱতি নিশা বা পুৱা বৃহস্পতিবাৰে এনেধৰণে যি মেজি জ্বলোৱা হয়, সমান্তৰালভাৱে দেউৰী ঘৰে ঘৰে মৃতকৰ সদগতিৰ বাবে মাংগলিক পূজা অৰ্চনা কৰে। তাৰ পাছত সমান্তৰালভাৱে দেউৰী ডেকা গাভৰুৱে মিলি চাঙে চাঙে বিহু কৰে, যাক দেহিচি বিহু বুলি কোৱা হয়। এই দৃশ্য মাজুলীৰ পূবচিৰাম দেউৰী গাঁৱৰ পৰিৱেশ এয়া। পুৱাই সুউচ্চ আকাৰৰ কাঠৰ মেজি জ্বলাই মাজুলীৰ দেউৰীসকলে আজি উদযাপন কৰে হেঁপাহৰ মাঘ বিহুটি। মাজুলীৰ পূবচিৰাম দেউৰী গাঁৱত সমূহ গাঁওবাসী একত্ৰিত হৈ শুকান সুঁতিৰ পাৰত মেজিৰ লয়। পৰম্পৰাগত বিহু নৃত্যৰে গাঁৱৰ ডেকা বুঢ়া জীয়ৰী বোৱাৰীসকলে আনন্দ ফূৰ্তি কৰা পৰিলক্ষিত হয়।
আনন্দ কৰি গোটেই মেজিং বনায় কালিৰ পৰা মেজিংটো বনাই ৰাতিপুৱা মানে 3:30 পৰা আমাৰ আৰম্ভ হৈ যায় আৰু ৰাতিপুৱা বৃহস্পতিবাৰে তাৰপিছত গোটেই গাঁৱৰ মানুহ আহে সেৱা কৰে ল'ৰা ছোৱালী আহে বিহু নাচ চবেই কৰে আৰু তাৰপিছত এইটো সমাপ্ত হোৱাৰ পিছত জ্বলোৱাৰ পিছত ঘৰে ঘৰে মানে আমাৰ যিটো মৃত দেউতা আইতা ককাই বাই যিকেইটা মৰি গৈছে আৰু পৰিয়ালৰ প্ৰতি মানে ঘৰে ঘৰে আৰু নিজৰ নিজৰ ভাগে সেইটো গৈ মানে আমাৰ যিটো নিয়ম সেইটো লাও পানী বুলি কয় লাও পানীৰ পৰা ধৰি মাছ মাংস ধৰি মানে গড়ৰ তলত এনেকুৱা মাটিত এনেকৈ হেৰি এটা বনাই লৈ দীঘলকৈ তাৰমানে চবৰে ভাগে ভাগে ধৰি লওক নাম দি দি ভাত এসাঁজ দিয়ে আৰু সেইটো কৰাৰ পিছত তাৰপিছত আকৌ উঠি আহি ঘৰে ঘৰে আকৌ সেইটো সমাপ্ত দিয়াৰ পিছতে আৰু আমি একো খাব নোৱাৰোঁ সেইটো নিদিয়ালৈকে সেইটো দিয়াৰ পিছতেহে আমি আকৌ ঘৰত উঠি চবেই এসাঁজ ককাই বাইকেইটা বা লগৰ বন্ধু আহিব হাঁহি ধেমালি কৰি বিহু কৰি চবে আনন্দ কৰে প্ৰতিখন গাঁৱৰ ডেকা গাভৰুসকলৰ লগতে বয়োজ্যেষ্ঠসকল বিহু উদযাপন স্থলীলৈ ওলাই আহি বিহুৰ আনন্দত মতলীয়া হোৱা দেখা যায় সমান্তৰালভাৱে নিশাৰ ভাগলৈ ঠায়ে ঠায়ে অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানৰ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক